আপোনালোকৰ জীৱনত বাৰ ৰিলেশ্যনশ্বিপ প্ৰব্লেম হৈ আছে নেকি? কৰ্ম জীৱনত আগবাঢ়িব পৰা নাই? টকা যদিও আহে আপোনালোকে ধৰি ৰাখিব পৰা নাই, বা সমস্যাৰ উপৰি সমস্যা আহি আছে। আপোনালোকে ভাবিছে নেকি যে আপোনালোকৰ জন্ম তাৰিখত কিবা সমস্যা লুকাই আছে? নমস্কাৰ, মই নিউমাৰলজিষ্ট পুৰৈ বৈশ্য। আপোনালোকৰ জন্মৰ তাৰিখতো সমস্যাৰ কাৰণ জড়িত হৈ থাকিব পাৰে, কাৰণ আমাৰ জন্মৰ তাৰিখতো একোটা এনাৰ্জি নাম্বাৰ থাকে, যাৰ জৰিয়তে আমি জীৱনত এই সমস্যাবিলাকৰ সন্মুখীন হওঁ, যাক কাৰ্মিক নাম্বাৰ বুলিও কওঁ। যাৰ জন্ম তাৰিখৰ লগত কাৰ্মিক নাম্বাৰ মিল থাকে, তেতিয়া আপোনালোকৰ জীৱনত এনেকুৱা ধৰণৰ সংঘৰ্ষ বা চেলেঞ্জবিলাক আহিব পাৰে। সেইবুলি এইটো নহয় যে আপোনালোকৰ জন্ম তাৰিখটো বেয়া। আচল কথা হ'ল যে এই ধৰণৰ ব্যক্তিসকলৰ জীৱনত বহু ধৰণৰ চেলেঞ্জ আহিব, আৰু এই চেলেঞ্জ যদি আপোনালোকে পাৰ কৰিব পাৰে, তেতিয়া আপোনালোকে নিশ্চয় জীৱনত সফলতা লাভ কৰিব পাৰিব, আৰু সাধাৰণ ব্যক্তিৰ তুলনাত আপোনালোকৰ জীৱনবিলাক বহুত ভাল হ'ব। মই নেক্সট ভিডিঅ'ত কাৰ্মিক নাম্বাৰৰ বিষয়ে আলোচনা কৰিম, আৰু আপোনালোকৰ যদি কিবা জানিবলগীয়া আছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। ধন্যবাদ।